নমস্কাৰ তোমালোকৰ বহুতে আমাক সুধি আছিলা যে এইবাৰ কিয় কাট অফ প্ৰকাশিত কৰা নাই অৰ্থাৎ 2026 চনৰ ডিএলএড পেটৰ ৰাউণ্ড 1ৰ কাট অফ কিয় প্ৰকাশ কৰা নাই তোমালোকৰ বহুকেইজনে আমাক হোৱাটছআপত হওক বা ইউটিউবৰ কমেণ্ট সেকশ্যনত হওক আমাক সুধি আছিলা গতিকে তোমালোকক আজিৰ এই ভিডিঅ'টিত ইয়াৰ আনসাৰটো তোমালোকক দি দিম লগতে তোমালোকে বহুতে কৈ আছা যে কাট অফটো দি দিলে ইয়াত যে কোনো 2 নম্বৰী হোৱা নাই সেইটো আমি গম পাব পাৰোঁ বা কিমানখিনি কাট অফ গৈছিলে সেয়া আমি গম পাব পাৰোঁ এতিয়া মেইন কথাটোলৈ আহিছোঁ যে এইবাৰ কিয় ৰাউণ্ড 1ৰ কাট অফ প্ৰকাশ কৰা নাই তোমালোকৰ লগত নিশ্চয় ৰিভাইজ শেডিউলখন আছে তাত ধুনীয়াকৈ এটা লিখা আছে যে এডমিশ্যন উইথ ডকুমেণ্ট ভেৰিফিকেশ্যন ইন দ্য এলটেড ইনষ্টিটিউট উইথ পে'মেণ্ট অফ এডমিশ্যন ফিজ এইটো 7 তাৰিখৰ পৰা 11 তাৰিখলৈকে হৈ থাকিব হয়নে ইয়াৰে পিছত যিখিনি ৰৈ যায় ঠিক আছে যিকেইটা চিট ৰৈ যায় এইকেইটাৰ বিষয়ে ৰিপৰ্ট কৰিব অৰ্থাৎ ৱেবছাইটত আপলোড কৰিব আৰু আপলোড কৰাৰ পিছতে যিটো ভেকেঞ্চি লিষ্ট এই ভেকেঞ্চি লিষ্ট প্ৰকাশিত কৰা হ'ব 13 তাৰিখে অৰ্থাৎ তোমালোকৰ যিহেতু 11 তাৰিখে ৰাউণ্ড 1ৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ লগতে তোমালোকৰ এডমিশ্যন প্ৰক্ৰিয়াটো শেষ হ'ব ইয়াৰে পিছতহে তোমালোকৰ ৰাউণ্ড 1ৰ যি কাট অফ সেয়া প্ৰকাশ কৰা হ'ব আশা কৰিছোঁ তোমালোকে সোধা প্ৰশ্নটোৰ উত্তৰ তোমালোকে পাই গ'লা গতিকে তোমালোকে অলপ সময় ৱেইট কৰা আৰু 2-3 দিন ৱেইট কৰা তাৰপিছত তোমালোকে ইয়াৰে যি কাট অফ তোমালোকে এইখিনি পাই যাবা লগতে তোমালোক জনাব বিচাৰিছোঁ যে এডিআৰ কাৰণে যদি তোমালোকে প্ৰিপাৰেশ্যন কৰিব বিচৰা আমাৰ এডিআৰ কাৰণে ফ্ৰী কোৰ্চৰ লগতে পেইড কোৰ্চো আছে পেইড কোৰ্চত তোমালোকে 1 টকা পে' কৰিব নালাগে পেইড কোৰ্চত অনলি 299 পে' কৰিব লাগিব 1 ইয়াৰৰ কাৰণে যদি বিচৰা এতিয়া ডেছক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰা আৰু আমাৰ এপটো ডাউনলোড কৰি লোৱা